লুৰিণজ্যোতিলৈ অভিযোগৰ আঙুলি বিশ্বজিৎ ফুকনৰ। এপেক্স বেংকৰ পৰা নীতি বৰ্হিভূতভাৱে বৃহৎ ধনৰাশি মোকলাই নিয়াৰ অভিযোগ। ডিবিপিৰ জৰিয়তে 40 বাৰ লুৰিণে উলিয়াইছে ধন। এই গুৰুতৰ অভিযোগ এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিৎ ফুকনৰ। অনিয়ম দুৰ্নীতিৰে লুতুৰি পুতুৰি অসম কৰ্পৰেটিভ এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিৎ ফুকনৰ এইবাৰ মাত ওলাল। ৰাজেশ বাজাজ ডিজিটেল প্লেটফৰ্মৰ অনিয়ম নিযুক্তি কেলেংকাৰী। এই অনিয়মৰ তদন্ত কৰা সাংবাদিক গ্ৰেপ্তাৰ প্ৰসংগই সমগ্ৰ ৰাজ্য উত্তাল কৰি থকাৰ সময়তে সামাজিক মাধ্যমত নিজকে ধোৱা তুলসীৰ পাত সজাই স্পষ্টীকৰণ দিলে সৰুপথাৰৰ বিধায়কজনে। এপেক্স বেংকৰ শেহতীয়া কেলেংকাৰী সন্দৰ্ভত তদন্ত বিচাৰি যিসকল দল সংগঠনৰ লোকে তদন্তৰ দাবী তুলিছে সেইসকলক এক প্ৰকাৰে টাৰ্গেট কৰিছে বিশ্বজিৎ ফুকনে। মাৰ্চত বেংকটোৰ ভয়ংকৰ অনিয়ম কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যোৱা অসম জাতীয় পৰিষদৰ সংগঠনৰ ধৰ্ণাৰ পাছতেই লুৰিণজ্যোতিক আক্ৰমণৰ লক্ষ্য কৰি ল'লে বিধায়কজনে। তেওঁ যি সময়ত ছাত্ৰ সন্থাত আছিল, ছাত্ৰ সন্থাত ডিমাণ্ড বিল পাৰ্চেজ কৰি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই এপেক্স বেংকৰ পৰা কমেও 40 বাৰ নিয়ম বহিৰ্ভূতভাৱে পইচা উলিয়াই লৈ গৈছে। পিছে বিশ্বজিৎ ফুকনক প্ৰত্যুত্তৰ দিলে লুৰিণজ্যোতি গগৈয়ে। সভাপতি সম্পাদকৰ স্বাক্ষৰ অবিহনে ধন উলিয়াই দিব নোৱাৰে। তেনে ক্ষেত্ৰত দীপাংকৰ নাথক ৰেহাই দি কিয় লুৰিণজ্যোতিৰ টাৰ্গেট ফুকনৰ? তাতে ধৰা পৰিছে জইণ্ট একাউণ্ট, 3জন মানুহৰ নাম থাকে, নাম থকা এটা একাউণ্ট য'ত আছুৰ সভাপতি, সম্পাদক আৰু বিত্ত সম্পাদক। উলিয়াবৰ কাৰণে দুগৰাকী মানুহৰ স্বাক্ষৰ লাগে, সভাপতি সম্পাদক বা সভাপতি বিত্ত সম্পাদক বা সম্পাদক আৰু বিত্ত সম্পাদক। সভাপতি আৰু সাধাৰণ সম্পাদকে সাধাৰণতে স্বাক্ষৰিত কৰি যিকোনো ধৰণৰ মেজৰ যিটো ট্ৰেনজেকশ্যন যিটো কৰা সেইটো সভাপতি আৰু সম্পাদক। গতিকে মোক লক্ষ্য কৰি কিয় লৈছে এইটোতে বুজা যায়। সেইটোৱেতো কথা। সভাপতি এটা বিজেপিত জইন কৰাৰ লগে লগে তেওঁ মানে গংগাত গা ধুই অহা নিচিনা হৈছে। এপেক্স বেংকৰ মূল খলনায়ক অধ্যক্ষ ফুকন। বিশ্বজিৎ ফুকনে কেতিয়াবাই জেললৈ যাব লাগিছিল। এপেক্স বেংকত ব্যাপক দুৰ্নীতি, কেলেংকাৰী, স্বজন তোষণ এইবোৰ কৰাৰ মূল খলনায়কগৰাকী হৈ গ'ল বিশ্বজিৎ ফুকন। চেক এখন যদি ক্লিয়াৰ নোহোৱাকৈ এপেক্স বেংক কৰ্তৃপক্ষই যদি আছুক টকাটো দিছে উলিয়াই লৈ যাবৰ কাৰণে, তাৰ কাৰণে দোষী কোন? গতিকে এই কথাটো MDয়ে জানি শুনিও সেই সময়ত যদি RBIৰ ৰেগুলেশ্যন ভায়লেট কৰি যদি আছুক গোটেই টকাটো উলিয়াই লৈ যাবলৈ দিছে, সেই গোটেই বিষয়টোৰ তদন্ত কৰি বিশ্বজিৎ ফুকনক কেতিয়াই সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই চুচৰাই আনি জেলত নিক্ষেপ কৰিব লাগিছে। ফুকনৰ দিনত সংঘটিত হোৱা কোটিটকীয়া কেলেংকাৰী গাপ দিবলৈ মৃত ব্যক্তিকো সমালোচনাৰ আওতালৈ আনিলে বিতৰ্কিত বিধায়কজনে। কংগ্ৰেছৰ শাসনকালত এপেক্স বেংকৰ 155 কোটি টকীয়া লোকচানৰ খলনায়ক সজালে প্ৰয়াত তৰুণ গগৈক। আসাম টি কৰ্পৰেশ্যনে এপেক্স বেংকৰ পৰা লোন লৈছিল, য'ত অসম চৰকাৰ, কংগ্ৰেছ চৰকাৰ সেই সময়ত গ্ৰান্টাৰ আছিল। লোন ঘূৰাই দিয়াৰ বাবে আমাক তেওঁলোকে ব্যৱস্থা নকৰিলে। বহু লাগি মেলি থকাৰ পাছত যেতিয়া আমাক লোন তেওঁলোকে ঘূৰাই দিলে, তেওঁলোকে এখন চিঠি লিখি দিলে যে আমি সুতৰ বাবদ পাব লগা 38 কোটি টকা এপেক্স বেংকে তেওঁলোকে নিদিয়ে। অৰ্থাৎ তৰুণ গগৈ ডাঙৰীয়াই মই মতালিৰে এপেক্স বেংকৰ 38 কোটি টকা নিদিয়াৰ ফলত এপেক্স বেংক কিমান ডাঙৰ সমস্যাত পৰিছিল এই কথা মই আপোনালোকক ক'ব লগা নাই। অৰ্থাৎ 38 কোটি 117 কোটি 155 কোটি টকা এই জাতীয় অনুষ্ঠানটোৱে হেৰুৱাৰ মূল নায়কজন মই খলনায়ক বুলিয়ে ক'ম, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। একেদৰেই তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দিনৰ প্ৰসংগ টানি আনি পুত্ৰ দেৱব্ৰত শইকীয়াক পৰোক্ষভাৱে আক্ৰমণ বিশ্বজিৎ ফুকনৰ। এপেক্স বেংকৰ তদন্তৰ দাবী কৰিছে, মই তেখেতকো আদৰণি জনাইছো। কিন্তু শইকীয়া ডাঙৰীয়া, আপোনাৰ পিতৃ যেতিয়া মুখ্যমন্ত্ৰী আছিল সেই সময়ত দেৰগাঁৱত থকা অসম সমবায় চেনিকলটো বম্বেৰ পৰা এজন মানুহ আনি ব্ৰহ্মপুত্ৰ ভেলী চুগাৰ মেনুফেকচাৰিং কোম্পানীৰ নামে এটা কোম্পানী ৰাতিটোৰ ভিতৰতে গঠন কৰি এপেক্স বেংকৰ 8 কোটি টকা লোন দি
আৰু কোম্পানীটো নাইকিয়া হৈ যোৱাৰ পাছত সেই লোন যে আমি ঘূৰাই নাপালো, সেই সময়ৰ মুখ্যমন্ত্ৰী স্বৰ্গীয় হিতেশ্বৰ শইকীয়াৰ সন্তান হিচাপে সেই দায়িত্ব আপুনি কেনেদৰে তাৰ প্ৰত্যুত্তৰ দিব, সেই কথাটো তাৰ ওপৰত CBI তদন্ত হৈছিল। ইপিনে অধ্যক্ষ বিশ্বজিৎ ফুকনৰ জ্ঞাতসাৰে বিতৰ্কিত ৰাজেশ বাজাজে এপেক্স বেংকৰ পৰা DBPৰ জৰিয়তে 20 কোটি 30 লাখ টকা মোকলাই নিয়া অভিযোগ নস্যাৎ অধ্যক্ষ ফুকনৰ। এপেক্স বেংকত বিশ্বজিৎ ফুকনৰ বিনাৰ নিৰ্দেশত এটুকুৰা কাগজো নলৰাৰ বিপৰীতে ৰাজেশ বাজাজৰ কেলেংকাৰী প্ৰসংগত নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা বিশ্বজিৎ ফুকনৰ। এতিয়া সেই কমিশ্যন আগতে চলি আছিলে 15 চনলৈকে, কিন্তু অনলাইন বেংকিং হোৱাৰ পাছত ই বন্ধ হৈ গ'ল আৰু ৰিজাৰ্ভ বেংকে ক'লে যে ইন কেছ একেবাৰে ইমাৰ্জেঞ্চি কেছত 3-4-5 দিনৰ কাৰণে নেট যদি নাথাকে তেতিয়া ক্ষেত্ৰত কৰিবৰ কাৰণে এটা অপশ্যন ৰাখি থলে। আজি সেই অপশ্যনৰ সুযোগ লৈ দিছপুৰ ব্ৰাঞ্চত ৰাজেশ বাজাজ নামৰ মানুহজনে আমাৰ বেংকৰ পৰা বৃহৎ পৰিমাণৰ চেক দি পইচা উলিয়াই লৈ গৈছিল। এয়া কোনো লোন নহয় বা এই কথা আমাৰ সঞ্চালক মণ্ডলীয়ে জানিব পৰাকৈ আমাৰ বেংকিং সিস্টেমত আমি কেতিয়াও সোমাই পোৱা নাই। এতিয়া যেতিয়া ডাইৰেক্ট ডিমাণ্ড বিল পাৰ্চেছৰ প্ৰক্ৰিয়াটো মই চালো, মই আচৰিত হলো। এপেক্স বেংকৰ দুৰ্নীতি কেলেংকাৰী অনিয়ম সন্দৰ্ভত চলি থকা অভিযোগ প্ৰতি অভিযোগৰ মাজতেই ফেচবুক লাইভৰ জৰিয়তে বেংকটোৰ লাভালাভৰ সন্দৰ্ভত কি ক'লে অধ্যক্ষজনে। এই প্ৰফিটটো আমাৰ এই বছৰ সৰ্বকালৰ সৰ্বাধিক প্ৰফিট আমি লাভ কৰিছো। এই বছৰ অসম সমবায় এপেক্স বেংকে 70 কোটি 95 লাখ টকা অপাৰেটিং প্ৰফিট লাভ কৰিছে। দুৰ্নীতি অনিয়মৰ আখ্যান বিজেপিৰ বিধায়কজনে গাপ দিয়াৰ প্ৰয়াস কৰিবলৈ ইয়াৰ প্ৰতিবাদত বিভিন্ন দল সংগঠনে মাত মাতি যোৱাৰ হুংকাৰ দল সংগঠনৰ। নিউজ ডেস্ক ৰিপোৰ্ট।